হেল্ল' ভিউৱাৰ্ছ, প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ইংৰাজী কিতাপৰ এটা অতি ইণ্টাৰেষ্টিং কবিতা এমাণ্ডা। এই কবিতাটোৰ প্ৰথমে মই ৰিচাইটেশ্যন অৰ্থাৎ ইয়াৰ আবৃত্তি আৰু তাৰপিছত ইয়াৰ অসমীয়া ভাঙনি অৰ্থাৎ ট্ৰেন্সলেট ইনটু এছামিজ ব্যাখ্যা কৰিছোঁ। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা। Don't bite your nail, Amanda. Don't hunch your shoulder, Amanda. Stop that shouting and sit up straight, Amanda. There is a languid emerald sea where the sole inhabitant is me. A emerald drifting blissfully. Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. Don't eat that chocolate, Amanda. Remember your agony, Amanda. Will you please look at me when I am speaking to you, Amanda? আকৌ কৈছোঁ, Don't bite your nail, Amanda. Don't hunch your shoulder, Amanda. Stop that slouching and sit up straight, Amanda. There is a languid emerald sea where the sole inhabitant is me. A mermaid drifting blissfully. Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, freedom is sweet. Don't eat that chocolate, Amanda. Remember your agony, Amanda. Will you please look at me when I am speaking to you, Amanda? এতিয়া আহিছোঁ কবিতাটোৰ অসমীয়া ভাঙনিলৈ। তোমালোকে অসমীয়া ভাঙনিখিনি ভালদৰে মনোযোগেৰে দেখিবা, কাৰণ কবিতাটো ভালদৰে বুজিলে ইয়াৰ MCQ আৰু যিকোনো উত্তৰ তোমালোকে কৰিব পাৰিবা। দেখা, Don't bite your nail. Bite মানে কমৰা, কামৰা। Your nail, nail মানে নখ। Amanda, Amanda এজন ছোৱালী, তাইৰ মাকে কৈছে তাইক Don't bite your nail. তোমাৰ আঙুলি নাকামুৰিবা, Amanda. অৰ্থাৎ সৰু ল'ৰা ছোৱালীবিলাকে নিজৰ আঙুলি বা নখবিলাক কি কৰে, কামুৰে। কিন্তু এইটো এটা বেয়া অভ্যাস, গতিকে তাইৰ মাকে তাক কি কৰিছে, বাধা কৰিছে। Don't hunch. Hunch মানে বেকা কৰা। Your shoulder, তোমাৰ কান্ধটো বেকা নকৰিবা, Amanda. তাৰ মাকে কৈছে তোমাৰ কান্ধটো কি কৰি বেকা নকৰিবা। Stop that slouching. Slouching মানে কি? Slouching মানে কোজা হৈ বহা। Stop that slouching and sit up straight, Amanda. Amanda কৈছে তুমি কোজা হৈ নবহিবা আৰু পোন হৈ বহিবা। এইবিলাক এমাণ্ডাৰ মাকে এমাণ্ডাক কৈছে তাৰ যিবিলাক বেয়া অভ্যাস সেইবিলাক পৰিত্যাগ কৰিবলৈ কৰিছে। এতিয়া এমাণ্ডাই এই প্ৰশ্ন উত্তৰত কি কৈছে শুনা। There is a languid emerald sea. Languid মানে শান্ত, emerald মানে সেউজীয়া সাগৰ বুজাইছে। ইয়াত এটা সেউজীয়া সাগৰ আছে এখন। Where the sole inhabitant is me. Inhabitants মানে বাসিন্দা,
সোল মানে আত্মা, তেনেহ'লে ইয়াত কি বুজাইবে? হুৱেৰ দ্য হোল ইনহেবিটেণ্ট ইজ মি, য'ত ইয়াত মই বাসিন্দা হ'লোহেঁতেন। এই মাৰমেইড মানে জলপৰী। এই মাৰমেইড ড্ৰিফটিং ব্লিছফুলি, য'ত ব্লিছফুলি মানে আনন্দ মনেৰে আৰু ড্ৰিফটিং মানে বিচৰণ কৰে, য'ত জলপৰীবিলাকে কি কৰে? আনন্দ মনেৰে ঘূৰি ফুৰে বা বিচৰিত কৰে। গতিকে এই কবিতাত এই ষ্টেণ্ডাৰ জৰিয়তে এমাণ্ডাই কৈছে যে মই যদি এটা শান্ত সেউজীয়া সাগৰত মই যদি থাকিলোহেঁতেন, মই তাত আনন্দ মনেৰে এটা পৰীৰ দৰে মই তাত ঘূৰি ফুৰিলোহেঁতেন। এতিয়া আহোঁ নেক্সট ষ্টেণ্ডালৈ। এমাণ্ডাৰ মাকে কি কৈছে? ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক? তুমি তোমাৰ হোমৱৰ্ক মানে ঘৰৰ কাম শেষ কৰিছানে? এমাণ্ডা তুমি তোমাৰ ঘৰৰ কাম শেষ কৰিছানে? ডিড ইউ টাইডি ইয়ৰ ৰুম? এমাণ্ডা ডিড ইউ টাইডি মানে পৰিপাটি কৰা, ইয়ৰ ৰুম তোমাৰ কোঠাটো পৰিপাটি কৰিছানে? এমাণ্ডা আই থট মই ভাবোঁ, আই টল্ড ইউ টু ক্লিন ইয়ৰ শ্বুজ। ক্লিন মানে পৰিষ্কাৰ কৰা, ইয়ৰ শ্বুজ মানে তোমাৰ জোতা। মই ভাবোঁ তুমি তোমাৰ জোতা পৰিষ্কাৰ কৰিছা এমাণ্ডা। এই ষ্টেণ্ডাৰটোত এমাণ্ডাই কি কৈছে শুনা। আই এম এন অৰফান, মই এজন অৰফান মানে কি? ঘাটমাউৰা। ৰমিং দ্য ষ্ট্ৰীট মানে ৰাস্তা, ৰমিং মানে ৰাস্তাত মই যদি ঘূৰি ফুৰিলোহেঁতেন। আই পেটাৰ্ণ ছফ্ট ডাষ্ট, আই পেটাৰ্ণ মই আঁকিলোহেঁতেন ছফ্ট ডাষ্ট কোমল ধূলিত, ডাষ্ট মানে ধূলি বালি। উইথ মাই হাষ্ট বেয়াৰ ফিট মোৰ শান্ত ভৰিৰে, বেয়াৰ মানে খালী আৰু হাঁচ মানে শান্ত, মই যদি মোৰ খালী শান্ত ভৰিৰে মই মাটিত যদি মই কিবা আঁকিলোহেঁতেন। দ্য চাইলেন্স ইজ গল্ডেন, দ্য চাইলেন্স মানে নীৰৱতা, ইজ গল্ডেন নীৰৱতাক গল্ডেন মানে সোণালী বুলি কৈছে। দ্য ফ্ৰীডম মানে স্বাধীনতা, ইজ চুইট আৰু স্বাধীনতা মধুৰ, সুমধুৰ। ইয়াত এমাণ্ডাই মনে মনে কি ভাবিছে? মই যদি এজন ঘাটমাউৰা হ'লোহেঁতেন, মোক কোনে বাধা দিলেহেঁতেন আৰু মই শান্ত মনেৰে ধূলি বালিত মই কিছুমান আঁকিলোহেঁতেন। গতিকে চাইলেন্স ইজ গল্ডেন নীৰৱতা হৈছে সোণালী, ফ্ৰীডম ইজ চুইট আৰু স্বাধীনতাটো সুমধুৰ। তাৰপিছত ষ্টেণ্ডাৰটোৱে কি কৈছে দেখা। ডান ইট চকলেট এমাণ্ডা, এমাণ্ডাৰ মাকে কৈছে ডান ইট চকলেট এমাণ্ডা, এমাণ্ডা তুমি চকলেট নাখাবা। ইট মানে খোৱা, ৰিমেম্বাৰ মানে মনত কৰা বা মনত ৰখা। ইয়ৰ এগ্নি তোমাৰ এগ্নি মানে বৰল বা ভ্ৰূণ বা কিবা কিবি কোৱা হয়, এইটোক চিত্ৰ দেখাই, এইটো এগ্নি বুলি কয়। উইল ইউ প্লিজ লুক এট ৱেন আই এম স্পিকিং টু ইউ, উইল ইউ প্লিজ তুমি অনুগ্ৰহ কৰি লুক এট মি মোৰ ফালে চাবা, ৱেন আই এম স্পিকিং টু ইউ যেতিয়া মই তোমাক কিবা কিবি কওঁ তুমি মোৰ মনোযোগ দিবা। অৰ্থাৎ এই ষ্টেণ্ডাৰটো কৈছে যে এমাণ্ডা তুমি চকলেট নাখাবা, কাৰণ তুমি মনত কৰা যে তোমাৰ কি হৈছে? এগ্নি হৈছে, তো বৰল হৈছে, গতিকে তোমাৰ চকলেট খাব নালাগে আৰু মই যি কওঁ তুমি মোৰ কথা মনোযোগেৰে শুনিবা। এই ষ্টেণ্ডত কি কৈছে শুনা। আই এম ৰেপুঞ্জেল, মই এজন ৰেপুঞ্জেল। অৰ্থাৎ এমাণ্ডাই ৰেপুঞ্জেল হ'ব বিচাৰিছে। ৰেপুঞ্জেল এজন আছিল ছোৱালী, যিজনী ঘাটমাউৰা আছিল আৰু যিয়ে স্বাধীনভাৱে নিজৰ ইচ্ছামতে কাম কৰিছিল। গতিকে এমাণ্ডাই ৰেপুঞ্জেলৰ দৰে হ'ব বিচাৰিছিল। আই হেভ নট এ কেয়াৰ, মই কাকো কেয়াৰ মানে মই কাকো ভ্ৰক্ষেপ নকৰিলোহেঁতেন।
লাইফ ইজ এ টাৱাৰ, লাইফ ইন এ টাৱাৰ, টাৱাৰ মানে অট্টালিকা, ডাঙৰ অট্টালিকা, ওখ অট্টালিকাক টাৱাৰ বুলি কয়। ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ, লাইফ ট্ৰেংকুইল মানে শান্ত, ৰেয়াৰ মানে যেটা কাচিত বা ইয়াত অকলশৰীয়া বুজাইছে। লাইফ ইন এ টাৱাৰ ইন ট্ৰেংকুইল এণ্ড ৰেয়াৰ, যদি মই এটা ওখ টাৱাৰত বাস কৰিলোহেঁতেন, তাত মই অকলশৰীয়াভাৱে শান্তিৰে থাকিলোহেঁতেন। আই উইল চাৰ্টেনলি, চাৰ্টেনলি মানে নিশ্চিতভাৱে, নেভাৰ লেট ডাউন, কেতিয়াও তললৈ নিদিলোহেঁতেন, মাই ব্ৰাইট হেয়াৰ, মোৰ উজ্জ্বল চুলিবোৰ, যদি মই কেতিয়াও মোৰ উজ্জ্বল চুলিবিলাক তললৈ নামি নিদিলোহেঁতেন। অৰ্থাৎ এই তিনিটা লাইনৰ এই ষ্টেণ্ডাৰ্ড কি বুজাইছে, মই এজন ৰেপুঞ্জলৰ দৰে যদি হ'লোহেঁতেন, মই কাকো ভ্ৰক্ষেপ নকৰিলোহেঁতেন, আৰু ওখ অট্টালিকাত মই অকলশৰীয়া শান্তভাৱে মই জীয়াই থাকিলোহেঁতেন, আৰু মই মোৰ উজ্জ্বল চুলিবিলাক তললৈ কেতিয়াও ওলমাই নিদিলোহেঁতেন, এইটো বুজাইছে। নেক্সট ষ্টেণ্ডাৰ্ড চোৱা, ষ্টপ ডেট চাল্কিং, ষ্টপ মানে বন্ধ কৰা, ডেট মানে সেইটো, চাল্কিং মানে মন বেজাৰ কৰি থকা বা নিৰাশ হৈ থকা। মন বেজাৰ কৰা বন্ধ কৰা, এট ওৱান্স, এতিয়াই। এমাণ্ডা, এমাণ্ডাৰ মাকে কৈছে তুমি মন বেজাৰ কৰি নাথাকিবা। ইউ আৰ অলৱেজ ছ' মুডি, তুমি সদায়, মুডি মানে অৰ্থাৎ আৱেগী হৈ থকা, মুডি মানে আৱেগী। এনিৱান উড থিংক ডেট, এজনে ভাবিব যে, থিংক মানে ভাবা, ডেট আই নেক্ট এট ইউ এমাণ্ডা, নেক্ট মানে হাৰাশাস্তি কৰা, নেক্ট কৰা বা হাৰাশাস্তি কৰা বা বিৰক্ত কৰা, মানুহে ভাবিব মই তোমাক কি কৰিছোঁ, হাৰাশাস্তি কৰিছোঁ। এইখিনিয়ে আছিল এমাণ্ডা কবিতাটোৰ অসমীয়া ভাঙনি, আৰু এই ভিডিঅ'টোৰ দ্বাৰা যদি তোমালোকে উপকৃত হয়, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই ক্লাছ 10ৰ সকলোবিলাক ভিডিঅ' এইবাৰ আপলোড কৰিম। ধন্যবাদ।